যি সময়ত আজি শাসকীয় দলে সম্পূৰ্ণ তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, তেনেস্থলত আজি কংগ্ৰেছৰো আক্ৰমণৰ লক্ষ্য হ'ব লাগিছিল শাসকীয় বিজেপি দলটো, কিন্তু আজি তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈছে ৰাইজৰ দল। এটা কথা আমি উপলব্ধি কৰা উচিত যে অখিল গগৈ ডাঙৰীয়াৰ, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ লগত ৰাজনৈতিক প্ৰেক্ষাপটত মতানৈক্য হোৱাটো স্বাভাৱিক। কাৰণ অখিল গগৈ ডাঙৰীয়াই যোৱা ৩টা দশকত যি সংগ্ৰামৰ মাজেৰে, যি তৃণমূল পৰ্যায়ৰ খাটি খোৱা জনগণৰ মাজত থাকি যি প্ৰেক্ষাপটৰ মাজেৰে আহিয়ে আজি অসমৰ ৰাজনীতিৰ এই পৰিস্থিতিত উপনীত হৈছে, তেনে এটা প্ৰেক্ষাপটত আজি দেৱব্ৰত শইকীয়াই হওক বা গৌৰৱ গগৈ ডাঙৰীয়াই হওক, তেখেত দুয়োগৰাকীয়ে হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান। তেখেতসকলৰ যিটো আপব্ৰিঙিং, তেখেতসকলে যি এটা পৰিৱেশত ডাঙৰ হৈছে, আৰু অখিল গগৈ যি ধৰণে খাটি খোৱা এজন কৃষকৰ সন্তান হৈ সংগ্ৰামৰ মাজে যে আজি এই পৰিস্থিতিলৈকে আহিছে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে, তেনে ক্ষেত্ৰত মতানৈক্য হোৱাটো স্বাভাৱিক। কাৰণ এই কথাটো তেওঁলোকৰ আপব্ৰিঙিঙৰ ডিফাৰেঞ্চ এটা আছে। আজি অখিল গগৈ তৃণমূল কৰ্মী, তৃণমূল পৰ্যায়ৰ খাটি খোৱা মানুহৰ ওচৰত যি দায়বদ্ধ, সেই দায়বদ্ধতা আমি ভাবোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান হিচাপে তেওঁলোকৰ সেই দায়বদ্ধতা কিমান আছে আমি নাজানো। হ'ব পাৰে যে এগৰাকী অসমৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰয়াত সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শোৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে, এগৰাকী ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ শোৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে। আমি এইটোও জানো যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইমান ডাঙৰ ডাঙৰ মানুহৰ শোৱনি কোঠাৰ বা পাকঘৰৰ সংগী হ'ব নোৱাৰে। অখিল গগৈ যদি সংগী হ'ব লগা হয়, এই খাটি খোৱা, এই তৃণমূল পৰ্যায়ৰ খেতিয়ক জনগণৰ সেই পাকঘৰৰ খৰিত ভাত বন্ধা সেই আই মাতৃসকলৰ লগত বহিব লাগিব। অখিল গগৈ ডাঙৰীয়াই বেলেগ কথা নকওঁ যে ভাস্কৰ বৰাৰ দৰে যি টি প্লেণ্টাৰ, আজি কংগ্ৰেছ দলৰ কোন সমষ্টি আছিল? তিতাবৰৰ। এই টি প্লেণ্টাৰৰ লগতো অখিল গগৈৰ একেলগে ভাত খোৱাৰ যোগ্যতা নাই। কাৰণ তেওঁলোক ডাঙৰ মানুহ, যে এটা মৌলিক পাৰ্থক্য আছে। আজি অখিল গগৈ ডাঙৰীয়াই যি আজি দায়বদ্ধতা, তৃণমূল কৰ্মীৰ লগত যি দায়বদ্ধতা, আজি যি সংগ্ৰামৰ মাজেৰে আহিছে, আজি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে যি জঁপিয়াই পৰিছিল, আজি শিৱসাগৰৰ যিকেইটা পঞ্চায়তৰ কথা কৈছোঁ, যিকেইটা জিলা পৰিষদ, 6টা জিলা পৰিষদৰ কথা কৈছোঁ, সেই জিলা পৰিষদৰ তৃণমূল কৰ্মীসকলে যেতিয়াই যোৱা লোকসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে জঁপিয়াই পৰিছিল, আজি সেই কৰ্মীসকলে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে। আজি তেওঁলোকে প্ৰতাৰিত অনুভৱ কৰিছে। যিসকল ব্যক্তিয়ে ৰাইজৰ দলৰ নিষ্ঠাবান তৃণমূল কৰ্মীয়ে দিনে নিশাই অহৰহ কেৱল গৌৰৱ গগৈক জয় কৰাবৰ কাৰণে, নিৰ্বাচনত জয় কৰাই আনিবৰ কাৰণে দিনে নিশাই কাম কৰিছিল, আজি তেওঁলোকে অনুভৱ কৰিছে যে প্ৰতাৰিত হ'লোঁ। কাৰণ কিয়? তেখেতসকলৰ নেতাই যেতিয়া স্থানীয় সাংসদগৰাকীক ফোন কৰে, এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো ফোন কৰে, ফোন ধৰি কেনে আজি সাধাৰণ জনগণৰ কথাখিনি শুনিবৰ কাৰণেও তেখেতৰ সময় নাই, তেনে এটা প্ৰেক্ষাপটত কিন্তু আজি অখিল গগৈ ডাঙৰীয়াক কিন্তু জবাবদিহি কৰিছে সাধাৰণ তৃণমূল কৰ্মী, যে আপুনি আমাক কিয় পঠিয়াইছিল? আজি ৰাইজৰ দলে যোৱা লোকসভা নিৰ্বাচনত কি ধৰণে দিনে নিশাই এক কৰি কাম কৰিছিল, ৰাইজৰ দলৰ সকলো তৃণমূল কৰ্মীয়ে কাম কৰিছিল, সেই কথা আপোনালোক সকলোৱে জানে। আজি ৰাইজৰ দলে যেতিয়া তৃণমূল, এইখন মই বেলেগ কথা নকওঁ, এইখন পোষ্টাৰ অখিল গগৈ ডাঙৰীয়াই প্ৰস্তুত কৰা আছিল, যে তপন গগৈয়ে সংসদত কিমান প্ৰশ্ন কৰিছিল, গৌৰৱ গগৈ কিমান প্ৰশ্ন কৰিছিল, কিমান বলিষ্ঠ ভূমিকা লৈছিল, এই সকলো কথা ডায়গ্ৰাম দি কেনে এই পোষ্টাৰ বনাই কেইবা লাখ পোষ্টাৰে ৰাইজৰ দলে ঘৰে ঘৰে, ৱালে ৱালে দেৱাল লিখন কৰিছিল, এই পোষ্টাৰ মাৰিছিল। কোনে মাৰিছিল? আজি যিসকলে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে। এবাৰৰ কাৰণে অনুভৱ নকৰিলে তেওঁলোকে যে এই তৃণমূল কৰ্মীসকলক জয়লাভ কৰাই আনিব লাগে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। কংগ্ৰেছেও নিৰ্বাচনত অৱতীৰ্ণ হওক আৰু ৰাইজৰ দলে অৱতীৰ্ণ হওক, কিন্তু তেখেতসকলে কোনো সঁহাৰি নজনায়। সেইকাৰণে আমি অনুভৱ কৰোঁ যে সোণৰ চামুচ খাই ডাঙৰ হোৱা সন্তান
যে এখেতসকলে সেই তৃণমূল পৰ্যায়ৰ লোকসকলৰ কথা দুখ বেদনাৰ কথা বুজি নাপায় তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিক উৎখাত কৰিবৰ কাৰণে দৃঢ়তাৰে ৰাজপথলৈ ওলাই আহিছিল বিজেপিৰ ভয় ভাবুকিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল সেইসকল ব্যক্তিক যে সঁহাৰি জনাব লাগে সেই কথা কিন্তু উপলব্ধি নকৰিলে সেইকাৰণেই কৈছোঁ যে এইটো এটা স্বাভাৱিক কথা অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়াৰ দৰে বিয়াগুম নেতা আমাৰ কোনো সন্দেহ নাই যে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া তেখেতসকলে সংসদত বলিষ্ঠ ভূমিকা লৈছে সুবক্তা তেখেতসকলে এই ক্ষেত্ৰত তেখেতসকলক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ কিন্তু এটা কথা স্পষ্ট যে যি মানসিকতা আৰু যি পৰিস্থিতিৰ পৰা আহিছে এই তিনিগৰাকী ৰাজনৈতিক ব্যক্তি যি পৰিস্থিতিৰ পৰা আহিছে তেখেতসকলৰ কোনো দুখ নাই যে মুখ্যমন্ত্ৰীৰ সন্তান হোৱাটোৱে তেখেতসকলৰ কাৰণে দুখ নহয় কিন্তু তেখেতসকলে কিছুমান কথা উপলব্ধি কৰিব নোৱাৰে অখিল গগৈৰ দৰে যি অখিল গগৈ সংগ্ৰামৰ জৰিয়তে যোৱা ৩০টা দশকত সংগ্ৰামৰ জৰিয়তে আজি এই অৱস্থাত উপনীত হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া কৈছোঁ যে তেখেতে এবাৰৰ কাৰণে এটা ফোন এগৰাকী এটা আঞ্চলিক ৰাজনৈতিক দলৰ এগৰাকী সভাপতি এগৰাকী বিধায়ক এই বিধায়কগৰাকীৰ ফোন ধৰা যে কি বিচাৰিছে তৃণমূল কৰ্মীয়ে কি বিচাৰিছে যি তৃণমূল কৰ্মীয়ে গৌৰৱ গগৈক জিকাবৰ পৰা দিনে নিশা এক কৰিছিল কি বিচাৰে সেই কথাটো শুনাৰ কাৰণেও আজি কিন্তু সময় নাই আৰু সেইকাৰণে আচলতে আমি সকলোৱে ব্যথিত হৈছোঁ দুখ পাইছোঁ আৰু কংগ্ৰেছ দলে কিহৰ স্বাৰ্থত যে ৬টা সমষ্টিত অসমৰ কথা বাদেই দিলোঁ বাৰ আহ্বান জনাই কিহৰ কাৰণে ৬টা জিলা পৰিষদতে তেখেতসকলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তেখেতসকলৰ উদ্দেশ্য একমাত্ৰ অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰাই তেখেতসকলৰ উদ্দেশ্য নেকি আজি বিগত সময়ছোৱাত আপোনালোকে সকলোৱে জানে যে বিধানসভাৰ ভিতৰত হওক বিধানসভাৰ বাহিৰত হওক অখিল গগৈ ডাঙৰীয়াই এককভাৱে বিৰোধীৰ ভূমিকা লৈ নেতৃত্ব দি আহিছে তেনে ক্ষেত্ৰত যদি কংগ্ৰেছে ভাবিছে যে তেওঁলোকে বিৰোধীৰ আসনত থাকিও সেই দায়িত্ব বহন কৰিব পৰা নাই সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিশেষ কৰিব লাগে তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত আছে কাৰণ সেইটো কেতিয়াও বাস্তৱায়িত নহয় আমি দৃঢ়তাৰে কওঁ যিমানে কংগ্ৰেছে ভোট ভাঙি বিজেপিৰ জয় প্ৰশস্ত কৰিব চেষ্টা নকৰক অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ চেষ্টা নকৰক ৰাইজৰ দলে যি সীমিত সংখ্যক আসনত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে সমগ্ৰ অসমত আৰু শিৱসাগৰত যথেষ্ট ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব কিন্তু আমি আহ্বান জনাইছিলোঁ যাতে আমি এই বাৰ্তাটো নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাইজলৈ লৈ যাব পাৰোঁ যাতে আমি ঐক্যবদ্ধ এইটো পাহৰি যোৱা উচিত নহয় কংগ্ৰেছ দলে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাইজৰ দলে এখনো আসনত প্ৰতিনিধিত্ব কৰা নাছিল কিন্তু তেনে এটা ক্ষেত্ৰত কিন্তু ৰাইজৰ দলৰ সভাপতি আৰু ৰাইজৰ দলৰ নেতৃবৃন্দই আঞ্চলিক পৰ্যায়ৰ নেতৃবৃন্দই দিনে নিশা এক কৰি কিন্তু জপিয়াই পৰিছিল কংগ্ৰেছৰ হৈ ৰাইজৰ দলে কোনো এইটো যে ৰাইজৰ দলৰ কোনোবা প্ৰাৰ্থী আছে যে সেই প্ৰাৰ্থীৰ হৈ গৌৰৱ গগৈ ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়াই প্ৰচাৰ চলাব লাগিব সেইকাৰণেই আমি দায়বদ্ধ যে আমিও কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব লাগিব সেইকাৰণে প্ৰচাৰ কৰা নাছিল প্ৰচাৰ কৰিছিল যাতে বিজেপিক দিল্লীৰ পৰা উৎখাত কৰিব পাৰি আৰু সেইকাৰণে নিস্বাৰ্থভাৱে আমি জপিয়াই পৰিছিলোঁ আৰু তাৰ ফল আজি আমি ভুগিব লগা হৈছে কংগ্ৰেছ দলে আমাক যি ধৰণে এই ক্ষেত্ৰত আমাক প্ৰতাৰণা কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত